Okay. So listen, multiplication theorem on probability. তোমালোকে একোৱে নাজানা বুলি মই ধৰি লৈছো আৰু সেইটো সঁচাও হ'ব পাৰে। সাপোজ একোৱে আমি নাজানো মাল্টিপ্লিকেশ্যন থিওৰাম অন probability জাস্ট ওয়ার্ড গিটা গম পাইছো মাল্টিপ্লিকেশ্যন আৰু এটা হৈছে probability। এতিয়া চোৱা মাল্টিপ্লিকেশ্যন থিওৰাম অন probability বোলা বস্তুটো কি হয়। সাপোজ তোমালোকে এটা সিচুৱেচন দিছে বুজিবলৈ ট্ৰাই কৰিবা। আমাৰ এটা বেগ আছে। সাপোজ the bag contains 5 red ball and 7 suppose white ball. Suppose a bag contains exactly 12 balls. Total bag to kibanta ball ase bole jodi tomalke koba sir obviously 12 balls are there inside the bag. Out of 12 ball 5 are red and 7 are white. Eta kotha tu hol tomar condition dise you have to draw two different balls. Duta beleg ball draw koribo lage. And remember all the balls are distinct. Gutte ball bilak beleg তোমালোকে যদিও রেড বল 5টা দেখিছা ন তাৰ মাজত কোনো সিমিলাৰিটিজ নাই। সাপোজ নাম্বাৰিং কৰা আছে ৰেড বল 1 ৰেড বল 2 ৰেড বল 3 এনেকে আৰু হোৱাইট বল 7টা আছে তাকো লেবেলিং কৰা আছে হোৱাইট বল 1 তেনেকুৱা ধৰণৰ। তোমাক কৈছে ইউ হ্যাভ টু ড্ৰ টু ডিফাইন্ড বলস দুটা বেলেগ বল ড্ৰ কৰিব লাগে বাট ৰিমেম্বাৰ ফাৰ্স্ট বল শুড বি হোৱাইট এণ্ড সেকেন্ড বল শুড বি ৰেড। ফাৰ্স্ট টু হোৱাইট আৰু সেকেন্ড টু ৰেড হ'ব লাগে। তোমালোকে গোটেই সিচুৱেচনটো ভাবিলে দেখিবা তাত দুটা ঘটনা ঘটিছে আৰু ঘটনাবিলাকক আমি জেনেৰেলি ইভেন্ট বুলি কওঁ। দুটা ঘটনা মানে ফাৰ্স্ট ঘটনাটো হৈছে ইউ হ্যাভ টু ড্ৰ white ball first and second to hoise suppose moi likhilu let e be the event white ball etu white ball or event to jitu white ball draw karu moi e buli kom aru next another arota case ghotise hetu se red ball or jitu drawing of a red ball hetu moi f buli consider korisu। Actually what you have to do you have to draw both the ball tumalke duita ball e kintu draw koribo lagibo red o anibo lagibo white o anibo lagibo tumalke set theory le joasun tar monot poribo A and B are two sets. Set theory set bilakok ba subset bilakok generally probability event বুলি কোৱা হয়। এটো event 1 event মানে ঘটনা বুলি মই কৈছো event 1 and event 2 এটা ইভেন্টক ই আৰু এটা ইভেন্টক এক বুলি কৈছো। কোৱেশ্চনটো পঢ়িলে গমে পাবা বেলেগ কাম বিলাকক এটা ইভেন্ট ধৰি ল'ব লাগে। যেনেকৈ তোমালোকে কোৱেশ্চনটো পঢ়িবনি গম পালা যে ইউ হ্যাভ টু ড্ৰ এ ৰেড বল ইউ হ্যাভ টু ড্ৰ এ হোৱাইট বল। সো দুটা বেলেগ কাম হৈছে দুইটাকে লেবেলিং কৰিবা বস্তুটো কেনেকৈ লিখিব লাগে হেতু মন কৰিবা। এতিয়া সাপোজ মই সেট থিওৰীলৈ গৈছো A and B are two sets. Their intersection means what? Both. A and B both hole তোমালোকে intersection উলিওয়া যায়। Here also you have to find out a probability. কাৰ probability? তোমালোকক মন কৰিবা হোৱাইট বল লাগিব আৰু কি লাগিব ৰেড বল লাগিব। দুইটা বল হোৱাইট বল এণ্ড ৰেড বল মন কৰিবা এটো এণ্ড যদি কয় যিকোনো এটা দেন ই ইউনিয়ন এফ লিখিলেও হ'ব। কিন্তু তোমালোকক ইয়াত কৈছে যে হোৱাইট এণ্ড ৰেড both the balls you have to draw but remember one after the other এটাৰ পিছত এটা কৈ ফাৰ্স্ট কোনটো ক'লে মই কি লিখিছো ইয়াত হোৱাইট বল সেকেন্ডত ৰেড বল। কোৱেশ্চনটো যিটো কৈছে এটো ফাৰ্স্টত লিখিবা। এটো মই সাপোজ মই হোৱাইট বুলি ক'লো ইনিশিয়ালি মই ৰেড বুলি কৈছিলো মই সাপোজ ফাৰ্স্ট টু হোৱাইট আনিম আৰু সেকেন্ড টু ৰেড বল। এতিয়া চোৱা ৰুল আছে হোৱাট ইজ দ্য probability তোমালোকৰ এটা হোৱাইট বল ড্ৰ কৰাৰ probability কিমান মই গোটেই বস্তুটো ষ্টাৰ্টিংৰ পৰা কৈছো। তোমালোকৰ বল কেইটা আছে টোটেল 12টা আছে। তোমালোকে ইনিশিয়ালি যেতিয়া বেগটো তেনেকে হাতখন দিবা তোমালোকে 12টাৰ পৰা এটা ৰেন্ডমলি এটা বল আনিবা। ইনিশিয়ালি কি হ'ব 12টাৰ পৰা এটা আহিব 12টাৰ পৰা এটা চোৱা সি মিন্স কম্বিনেশ্যন আৰু এটো সিলেকশন প্ৰসিডিউৰ বুজায়। তুমি 12টাৰ পৰা এটা আনিছা আৰু হে বলটো যিটো বল সিলেক্ট কৰিছা সেইটো কনফাৰ্ম হ'ব সেইটো কি হ'ব লাগিব এক্স্যাক্টলি হোৱাইট বল হ'ব লাগিব। তুমি চোৱা 12টাৰ পৰা ৰেন্ডমলি এটা আনিলে সেইটো হোৱাইট হ'ব পাৰে এটো হ'ব পাৰে কিন্তু বাট ৰিমেম্বাৰ দ্য কোৱেশ্চন ইজ গিভেন দ্যাট দ্য ফাৰ্স্ট বল শুড বি এ হোৱাইট বল সেইটো হোৱাইট বল হ'বই লাগিব। তেতিয়া তাৰ probability হ'বলৈ হলে তুমি তেনে অবভিয়াসলি ৰেড বলটো বাদ দিয়া ৰেড বল কিমান আছিল 5টা বল নাই বুলি ধৰি লোৱা তুমি এক্স্যাক্টলি হোৱাইট বল পাবলৈ হলে হোৱাইট বলৰ কালেকশনৰ পৰা নিব লাগিব কাৰণ মিক্সাৰৰ পৰা আনিলে তোমালোকৰ ৰেড আহিব পাৰে হোৱাইট আহিব পাৰে। যেহেতু ক'লে যে ফাৰ্স্ট বলটো তোমালোকৰ হোৱাইট বলে হ'ব লাগিব তেতিয়ালে হোৱাইট বল 7টা আছিল ন তাৰে ভিতৰত এটা আনিব লাগিব। সো আনসাৰ হ'ব 7C1 মানে হৈছে 7 সেই কাৰণে 7/12 লিখে। ৰুল হয় এটো আমি ডাইৰেক্টলি 7/12 পেলো 12টা বলৰ ভিতৰত হোৱাইট বল কেইটা 7টা আমি এখানে 7/12 লিখো। একচুয়ালি কন্ডিশনটো কম্বিনেশনৰ পৰা আহিছে ইনিশিয়ালি 12টাৰ পৰা এটা আনিছো আৰু সেই যিটো আনিছা সেইটো কি হ'ব লাগে এক্স্যাক্টলি হোৱাইট 7/12। So এতিয়া চোৱা নেক্সট মই যদি what is the probability of drawing a red ball এটা red ball draw কৰাৰ probability কিমান তোমালোকে obviously 5/12 বুলি কৈ দিবা কেলে 12টাৰ ভিতৰত 5টা নহয় নেকি। একচুয়ালি কন্ডিশনটো কি জানানে 5C1/12C1 এইটো কন্ডিশন খালি আমি ইমান বিলা কম্বিনেশন ফৰ্মুলা এপ্লাই নকৰো ডাইৰেক্টলি লিখো 5/12 এটলিষ্ট গম পাইছা এটো। এতিয়া চোৱা মই কি কৰিবলৈ গৈছো তোমালোকক মই এটা বেলেগ কথা এটা মেনশন কৰিছো মই কেনেকৈ লিখিম চাবা দেই। First of all, you have to draw a white ball. মই দৰকাৰ হলে ইয়াত বেলেগ লিখিছো প্ৰথমে white and red. W means white and R means red.
প্ৰথমে তুমি কোনটো বল আনিব লাগিব ফাৰ্স্ট বল শুড বি হোৱাইট ন প্ৰথমে তুমি হোৱাইট বল আনিবা বুজিবলৈ ট্ৰাই কৰিবা মই হোৱাইট বল আনিছো নেক্সট টু কি কৰিবা হোৱাইট বল অনাৰ পাছত চোৱা ক'ত লিখিছো হোৱাইট বলটো আনিলো তাৰপিছত মই কি আনিম ৰেড বল এইটো হৈছে কণ্ডিশনেল প্ৰবাবিলিটি কণ্ডিশনটো কেনেকুৱা তুমি প্ৰথমে হোৱাইট আনিবই লাগিব হোৱাইটটো আনা হোৱাইটটো অনাৰ পিছত ৰেডটো আনা ৰিপ্ৰেজেন্টেশনটো চোৱা কেনেকুৱা ধৰণৰ হোৱাইট বল অনাৰ পিছত ৰেড বল হল এনি ডাউট কিবা এইটো কণ্ডিশনেল প্ৰবাবিলিটি বুলি জনা যায় এনেকে ডিভাইড কৰি লিখাটো তো প্ৰথমে কোনটো কৰিছা আৰ কৰিছা নে ডব্লিউ কৰিছা তলত লিখাটো প্ৰথমে হয় স্যাৰ হোৱাইট বলটো আপুনি প্ৰথমে আনিছে তাৰপিছত আপুনি ৰেড বল আনিছে দেখি পিনি গম পাব লাগিব সেইকাৰণে ইয়াক কণ্ডিশনেল প্ৰবাবিলিটি বুলি কোৱা হয় কেলে কণ্ডিশনেল প্ৰবাবিলিটি কয় স্যাৰ কণ্ডিশন আছে আপুনি কৈ দিছে যে প্ৰথমে আপুনি হোৱাইট বল আনক তাৰপিছত আপুনি ৰেড সেইটো কণ্ডিশন নহল জানো এটা ডাইৰেক্টলি কোৱা নাই ন ৰেড বল এটা ড্ৰ কৰা আমাকতো তেনেকৈ কোৱা নাছিল তেতিয়াহ'লে প্ৰবাবিলিটি অফ ডাইৰেক্টলি আমি ৰেড বল লিখিলোহেঁতেন প্ৰবাবিলিটি অফ হোৱাইট বল লিখিলোহেঁতেন কিন্তু যদি মই এনেকে কৈ দিওঁ এনেকে যদি কৈ দিওঁ তোমালোকে লগালগ কবা স্যাৰ ইয়াত কিন্তু কণ্ডিশন আছে চাওক প্ৰথমে আপুনি কোনটো আনিব ৰেড বল তাৰপিছত কি আনিব হোৱাইট তেনেকুৱা ধৰণৰ সো এইবিলাকক সদায় কণ্ডিশনেল প্ৰবাবিলিটি এনেকে লিখা যায় তাৰ তোমালোকৰ ভিডিঅ' পাই যাবা অলৰেডি মই কৰি থৈছো যিয়ে নহওক তোমালোকে এইটো বুজি পাইছা বুলি ভাবিছো এতিয়া চাবা দেই মই চিষ্টেমেটিকেলি কৰিম দুটা বস্তু আছে এটা হৈছে ৰিপ্লেচমেন্ট বুজিবলৈ ট্ৰাই কৰিবা এটা হৈছে উইদাউট ৰিপ্লেচমেন্ট দুটা বেলেগ বেলেগ বস্তু চোৱা বুজিবলৈ ট্ৰাই কৰিবা এটা ৰিপ্লেচমেন্টত মই কাম কৰিম এটা উইদাউট ৰিপ্লেচমেন্টত কাম কৰিম মই কি কৰিলো প্ৰথমে মই ৰেড বলটা আনিলো ওকে হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ গেটিং এ ৰেড বল 7/12 ৰেড বল সৰি 5/12 ইয়ালৈকে ঠিক আছে এতিয়া মই উইথ ৰিপ্লেচমেন্টৰ কামটো কৰিম শুনিবা দেই উইথ ৰিপ্লেচমেন্ট বুজি পাইছা না উইথ ৰিপ্লেচমেন্ট মানে বলটো আনিলা আনি পিনি আকৌ বেগৰ ভিতৰতে থৈ পিনি সেকেন্ড কামটো কৰিব লাগিব তুমি হোৱাইট বলটা আনিলা বাহিৰলে নো ৰেড বলটা আনিলো বলটো ৰেড হ'ল তাৰমানে মই চাই পিনি নানো বেগটো তেনেকৈ হাতখন ভৰালো বলটো চালো ৰেড বল বাহিৰতে থলো তাৰপিছত তোমাক কৈছে উইথ ৰিপ্লেচমেন্টৰ কামটো কৰিবা তুমি বলটো চাই পিনি আকৌ ভিতৰত ভৰাই থোৱা এতিয়া মোক কোৱাচোন এতিয়া নেক্সট টু হোৱাইট বল অহাৰ প্ৰবাবিলিটি কিমান নেক্সট টু ৰেড বল অহাৰ প্ৰবাবিলিটি কিমান সেকেন্ড টু ৰেড অহাৰ প্ৰবাবিলিটি কিমান স্যাৰ 5/12 বুজিবলৈ ট্ৰাই কৰিবা তুমি ৰেড বলটো বাহিৰলে নিছিলা সঁচা কথা কিন্তু ৰেড বলটো আকৌ ভিতৰত থৈ দিলা নহয় ভিতৰটো ৰেড বলৰ সংখ্যা সেমে থাকিলে তেতিয়াহ'লে কিমান হ'ব নেক্সট টু 5/12 এইটো উইথ ৰিপ্লেচমেন্টৰ কামটো কৰিলো এবাৰ মই কৈছো শুনা উইদাউট ৰিপ্লেচমেন্ট মই ৰিপ্লেচ নকৰো বলটো নিলো ৰেড বলটো নি বাহিৰত থলো সেকেন্ডটো মই আকৌ ৰেড বল আনিম শুনিবা তুমি ইয়াৰ পৰা যেতিয়া বল টানি বাহিৰত থলা ইয়াত বলৰ সংখ্যা কমি গ'ল নহয় কিমান থাকিলে 4 এটা সেকেন্ড এটেম্পটত তুমি যেতিয়া বল এটা আনিবা মই কলো সেকেন্ড টু ৰেড বল হোৱাৰ প্ৰবাবিলিটি কিমান তুমি চোৱা বেগৰ ভিতৰত বল কেইটা আছে এতিয়া সেকেন্ড এটেম্প ফাৰ্স্ট টু ৰেড টু নি বাহিৰত থৈ দিলা নহয় এতিয়া তুমি বেগৰ ভিতৰত হাতখন ভৰোৱা এনেকে বল কেইটা আছে 11 টা তাৰ ভিতৰত ৰেড বল কেইটা so 4/11 কথাষাৰ মন কৰিবা উইদাউট ৰিপ্লেচমেন্ট নকৰাকে কামবিলাক কৰিলে প্ৰবাবিলিটি চেঞ্জ হৈ যায় চোৱা 5/12 4/12 4/11 3/10 2/9 তেনেকুৱা ধৰণে গৈ থাকিব ঠিক আছে কিন্তু উইথ ৰিপ্লেচমেন্টত কৰিলে প্ৰবাবিলিটি চেঞ্জ নহয় কেলে অলপ দেৰি গম পালা ন উইথ ৰিপ্লেচমেন্টত কৰিলে বলটো নিছিলা আগনি থৈ দিলা নহয় ইয়াত কিমান হৈ থাকিলে 5 তেনেহ'লে কিমান হ'ব 5/12 সো দুটা ঘটনা আছে এটা উইথ ৰিপ্লেচমেন্ট এটা উইদাউট ৰিপ্লেচমেন্ট কথাষাৰ অলপমান ভাবিলে তোমালোকে বুজি পাবা কি সিস্টেম চলিছে ইয়াতে ঠিক আছে এতিয়া চোৱা এটো বুজি পাইছা যদি মই ইয়াৰ কোৱেশ্চনটো আনসাৰ কৰিম এতিয়া তোমালোকৰ ফাৰ্স্ট কি বল আনিব লাগে হোৱাইট তাৰপিছত ৰেড এতিয়া প্ৰথম ঘটনাটো তোমালোকে মোক উইদাউট ৰিপ্লেচমেন্টত কবা ওয়ার্ডটো শুনিছা উইদাউট মানে মই ৰিপ্লেচ নকৰো প্ৰথমে কি বল আনিম হোৱাইট বলৰ প্ৰবাবিলিটি কোৱা 7/12 এটলিষ্ট বুজি পাইছা 7 টা আছে 12 টাৰ ভিতৰত তুমি বাহিৰে কি নিলা হোৱাইট নিছো উইথ ৰিপ্লেচমেন্ট অৰ উইদাউট তেনেটো কমি যাব কিমান থাকিলে ইয়াত 6 ইনটু হোৱাইট বল নিলা এবাৰ কি আনিবা এবাৰ ৰেড আনিছো ওপৰ আৰ লিখি দিছো এবাৰ ৰেড বলটা আনা কিমান হ'ব 5/, নহয় নেকি তেলে ৰেড বল 5টা আছে টোটাল কিমান তাৰ ভিতৰত 11 যদি মই এনেকে কলো হেতেন এটো ৰেড আনিছিলা কাৰণে মই যদি হোৱাইট কলো হেতেন হোৱাইট বল আনাৰ পিছত আকৌ এটা হোৱাইট বল কেলে হোৱাইট বল সৰা নাই জানো 6/11 এটলিষ্ট বুজি পাইছা বুলি মই ভাবিছো সিস্টেমটো কি চলিছে সো অলপমান বুজি পালে হল উইদাউট ৰিপ্লেচমেন্ট এন্ড উইথ ৰিপ্লেচমেন্ট এটো মই উইদাউট ৰিপ্লেচমেন্টৰ কামটো কৰিলো সো এটো উইদাউট ৰিপ্লেচমেন্ট এবাৰ উইথ ৰিপ্লেচমেন্টৰ কামটো কোৱা W ইন্টাৰসেকশন R প্ৰথমে তুমি W হোৱাইট বল অনাৰ পিছত ৰেড বল আনিবা এটো মই আছিলে উইদাউট আৰু উইথ ৰিপ্লেচমেন্টৰ কামটো কৰিম
প্ৰথমে হোৱাইট বলটা আনা 7/12 এটা সেমে থাকিব এটো ঠিক আছে ন এটো সেম ঠিক আছে 7/12 হোৱাইট বল আনিছা এবা হোৱাইট বল অনাৰ পিছত অৰবা উইথ ৰিপ্লেসমেন্ট নে উইদাউট এটো উইথ ৰিপ্লেসমেন্ট চলিছে তুমি তুমি যেটো হোৱাইট বল নিছিলা বেগৰ পৰা আনি ভৰাই দিয়া নো গণ্ডগোল লাগিছে কিবা এবাৰ ৰিপ্লেস কৰি দিলা না ইনিশিয়ালি 6টা আছিল আকৌ ৰিপ্লেস কৰিলে মানে সংখ্যা বাঢ়ি যাব কিমান হ'ব 7 so what is the next 5/12 টোটাল বল সংখ্যা সেম আছে সব ভিতৰত তুমি কারণ রিপ্লেস কৰি গৈ আছা ন নিসাত হৈছা কিন্তু ইয়াত কি আছিল উইদাউট ৰিপ্লেসমেন্ট বাহিলে নি আছা ভিতৰত বল সংখ্যা কমি কমি গৈ আছে কাৰণে ইয়াত 12 11 নেক্সট 10 9 চেঞ্জ হৈ গৈছে টোটাল বল সংখ্যাটো সো গুটেই ঘটনাটো উইথ ৰিপ্লেসমেন্ট আৰু উইদাউট ৰিপ্লেসমেন্টত চলিব আৰু এটা কথা আছে ইয়াত মই কন্ডিশন দিছো প্ৰথমে কোনটো বল আনিছা হোৱাইট সেকেন্ড টু ৰেড এবা মই কাম এটা কৰো ইয়াৰ মিনিং কোৱা প্ৰথমে কোনটো আনিছা তাৰ মানে probability of r বুজিব ট্রাই কৰা r টো আনিলা নেক্সট তুমি হোৱাইট টো আনিব লাগিব w/r উইথ ৰিপ্লেসমেন্টত কথাটো কৈ দিয়া ঠিক আছে উইথ ৰিপ্লেসমেন্টত কথাটো কোৱা what is the probability of getting a red ball 5/12 into উইথ ৰিপ্লেসমেন্ট ন 7/12 আৰু উইথ ৰিপ্লেসমেন্ট গমে পাইছা এটো হ'ব এটো খালি চেঞ্জ হ'ব No 7/11 হ'ব এটা চেঞ্জ হ'ব 7/11 যদি তোমালকে উইদাউট ৰিপ্লেসমেন্টত কামটো কৰা অলপ অলপ বুজি পাইছা বুলি ভাবিছো এটা কোৱেশ্চনটো পঢ়ি এটলিষ্ট গম পাবা মই গুটেই কি পইণ্টটো কৈ দিছো এটো দুটা ক্ষেত্ৰত চাবা দেই এতিয়া ৰবা মই কোৱেশ্চনটো অলপ চেঞ্জ কৰি দিলো কিং কাৰ্ড সাপোজ এটা প্লেইং কাৰ্ডৰ তোমালকে জানানে 52 খন কাৰ্ড থাকে ৰিকল কৰিছো 52 খনক কেটা ভাগত ভাগ কৰা হৈছে 4টা ভাগত ঠিক আছে নে 13 জানা প্ৰত্যেকটো গ্ৰুপতে 4টা কিং তাৰমানে এখন কিংডম বুলি ভাবা ন কিং 4টা কুইন 4 আৰু জেড থাকিব এস কাৰ্ড 4খন থাকে হেতুটো এটলিষ্ট সবে জানা ন সো হাউ মেনি এস কাৰ্ডস আৰ देयर 4 হাউ মেনি কিং কাৰ্ডস 4 হাউ মেনি কুইন 4 হাউ মেনি জেড 4 এটা কথাটো হল হাউ মেনি ফেস কাৰ্ডস আৰ देयर টোটাল ফেস কাৰ্ড কেখন আছে কিং কুইন আৰু জেড সেই তিনিখন কাৰ্ডক ফেস কাৰ্ড বুলি জনা যায় ইয়াত তিনিখন ফেস কাৰ্ড ইয়াত তিনিখন ইয়াত তিনিখন ইয়াত তিনিখন প্ৰত্যেকটো কিংডম বুলি ভাবা বুজিবলৈ ভাল হয় কিং থাকিলে কুইন থাকিব আৰু কুইন থাকিলে জেড থাকিব জেডটো মন্টি বুলি ভাবিবা সো তেতিয়া হলে কি হ'ব তিনিখন ফেস কাৰ্ড আছে ইয়াতো তিনিখন ফেস কাৰ্ড টোটাল ফেস কাৰ্ড ইজ 12 টোটাল ফেস কাৰ্ড 12 খন আছে এস কাৰ্ড 4খন হাউ মেনি ৰেড কাৰ্ডস আৰ देयर টোটাল 26 হাৰ্ট এন্ড ডায়মন্ড হাৰ্ট আৰু ডায়মন্ডটো ৰেড হয় আৰু বাকি কিটা ব্ল্যাক হয় তোমালকে মনত ৰাখিবা কাৰণে হাৰ্টটো আমি জেনেৰেলি ৰেড কালাৰ ইউজ কৰো আৰু ডায়মন্ডটো ৰেড হয় কথাখাৰ মনত ৰখাৰ ওয়েটো ভাবি লোৱা নহবা এক্সাম হলৰ গণগো লাগিব এটা তোমালোকৰ সিম্পল লিখা লাগিছে কবলৈ কথা নেকি কিন্তু মনত ৰাখি এক্সাম হলৰ ভিতৰত বহিলে গম পাবা যে মই এটো বুজা নাছিলো একচুয়ালি সো হাৰ্ট টু গ্ৰেড বুলি জনা যায় লগালগ ভাবা ডায়মন্ডটো প্ৰায় ৰেডে বুলি ধৰি লোৱা সো হাৰ্ট এন্ড ডায়মন্ড আৰ ৰেড কালাৰ এন্ড বাকি স্পেড এন্ড ক্লাভাৰ ব্ল্যাক ঠিক আছে এতিয়া সো তোমালোকে আনসাৰ দিবা মই একো এক্সপ্লেইন নকৰো তোমালোকে এনেকুৱা এটা সিচুৱেচন ক্ৰিয়েট কৰিলো ইউ হ্যাভ টু ড্ৰ 3 কাৰ্ডস তিনিখন কাৰ্ড ড্ৰ কৰিব লাগিব ফাৰ্স্ট কাৰ্ড ইজ কিং second is queen and third is again king come to without replacement ot cholibo কিয় চলিব without replacement ৰবা টোটাল কিং কাৰ্ড কেখন আছে মই ভাগ কৰি থওঁ কিং কাৰ্ড আছে 4 কুইন আছে 4 বস আউট কিং আৰু কুইন হে লাগে সো হোৱাট ইজ দা ফাৰ্স্ট কি আনিছা কিং সাবানি মই কেনেকৈ লিখিছো কিং কাৰ্ড আনিলো নেক্সট কি কৰিবা স্যাৰ কিং কাৰ্ড অনাৰ পিছত আপুনি কুইন আনক আৰু এটা কন্ডিশন আছে ন থাৰ্ড কন্ডিশন টু স্যাৰ কিং আৰু কুইন আহিলে আকো আপুনি কিং আনিব লাগিব ঠিকে লিখিছো না চোৱা কিং আনিলো কিং অনাৰ পিছত কুইন নেক্সট কি কিং কুইন আৰু অনাৰ পিছত আকো কুইন সৰি কিং কিন্তু চোৱা মই কি লিখিলো কে কিউ কে তাৰ মানে মাল্টিপ্লিকেশন চামান প্ৰবাবিলিটি এনেকে যদি দুইটা কন্ডিশন কম্পালসৰি হৈ যায় ন তাক তোমালোকে ডব্লিউ আৰ মানে ইন্টাৰসেকশনটো নিদিলেও হয় ইন্টাৰসেকশন নিদিয়াকো লিখে বুজি পাছানে সো তাৰমানে এটা একচুয়ালি কি হ'ব লাগিছিল কে ইন্টাৰসেকশন কিউ ইন্টাৰসেকশন কে মনগল বুলি আকৌ কে দুটা উচ্চাৰণে লিখি দিবা কিঙৰ পিছত কুইন অনাৰ কথা কৈছে আকৌ কুইনৰ পিছত আকৌ কিং অনাৰ কথা কৈছে সো হেকানে লিখাৰ প্যাটাৰ্নটোৰ ওপৰত ডিপেন্ড কৰি আমি আনসাৰটো গম পাই যাওঁ হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং এ কিং কাৰ্ড টোটাল কাৰ্ড কেখন আছে বেকটোৰ ভিতৰত 52 খন আছে তাৰ ভিতৰত কিং কাৰ্ড 4 উইথ ৰিপ্লেসমেন্ট অৰ উইদাউট মানে পাহৰিবা এখন কাৰ্ড আনি বাহিৰত থৈলা এবাৰ মই কিংখন আনিলো বা কুইন এখন আনিম ভিতৰত কাৰ্ড কেখন আছে 51 আছে
তাৰ ভিতৰত কুইন কাৰ্ড এখন কুইন লাগে কুইন কেখন আছে 4 তালৈকে ঠিকে আছে নেক্সট দুখন কাৰ্ড বাহিলে আহিলে নহয় 50 এবাৰ কি আনিবা কিমান 3 কেনে গম পালা অলৰেডি কিং কাৰ্ড এখন বাহিল নিছিলা নাই সো এখন কমি গল মানে তোমালোকে বুজি পালে খুব এটা লাগাত আনসাৰ লিবা এগাল মান এক্সপ্লেইন কৰা দৰকাৰ নাই খালি ৰাইজে মনত ৰাখক এইবোৰ মই কে কিউ কে কনসিডাৰ কৰিছো আপোনালোকে ই এফ জি তেনেকুৱা বা E1 E2 E3 হিচাপে ইভেন্ট হিচাপে লব let E1 be the event that the first card is king card let F be the event that the second card is queen E F G কিবা কিবি লৈ লব আৰু ঠিক আছে very simple procedure what is the multiplication sum probability when more than two events or maybe two events will be there and both the events should be compulsory যেটা দুইটা ইভেন্টে কম্পালসৰি হৈ যায় এখানে ইন্টারসেকশন লিখিছো আকৌ ইন্টারসেকশন মানে কমন নহয় জানো বা এন্ড বুজায় সো দুইটা ঘটনা যেতিয়া কম্পালসৰি হয় এন্ড সাইমালটেনিয়াসলি ওয়ার্ড টু মেনশন থাকে ওয়ান আফটার দা আদার এটা পিছত এটা হ'ব লাগিব সো তেতিয়া আমি মাল্টিপ্লিকেশন সাম প্রবাবিলিটি এপ্লাই কৰিম কেতিয়াবা ইন্টারসেকশনত লিখে মন গলে কেতিয়াবা ইন্টারসেকশন নোহোৱাকে লিখিব পাৰা খালি সিস্টেমে লিখিবা চোৱা প্ৰথমে কিং কাৰ্ড আনিছো কিং কাৰ্ডৰ পিছত কুইন আনিছো ইতালকে কেখন কাৰ্ড গল দুখন কিং আৰু কুইন গল নাই আকৌ কিং কাৰ্ড আনিছো সো দিস ইজ দা ফৰ্মুলা টু ফাইন্ড আউট দা মাল্টিপ্লিকেশন সাম প্রবাবিলিটি কোৱেশ্চন পঢ়ি গম পাবা সো আমি লগালগ কোৱেশ্চন তোমাৰ পঢ়ি লম ভাল হ'ব তোমালোকে চোৱা পেজ নম্বৰ 540 পাৰিবা প্ৰবাবিলিটি নোৱাৰা কথা নহয় ভেৰি সিম্পল প্ৰসিডিউৰ আৰু ইজি হয় হল ওয়ার্কআউট এক্সাম্পল নাম্বার 8 টু সলউশন গম পাবা ওয়ার্কআউট এক্সাম্পল নাম্বার 8 পেজ নাম্বার 540 কোৱেশ্চনটো পঢ়া বুজি পাবা তেতিয়া টেক্সট বুক আছে সবৰে সবৰ নহলো মানে দুটাৰ মাজত এখন হলে হৈ যাব So, an urn contains চাই যাব 10 black আপোনালোকে আনসাৰ নাচাবচোন নিজে ট্ৰাই কৰিব এবাৰ 10 black and 5 white ball এটো কোৱেশ্চন মানে এনেকুৱা ধৰণৰ আছিল 10 black and 5 white balls two balls are drawn from the urn one after the other চোৱা দুটা বল তুমি ড্ৰ কৰিব লাগে এটাৰ পাছত এটা কৈ আৰু চোৱা পিছফালে এটা ওয়ার্ড লিখিছে উইদাউট ৰিপ্লেসমেন্ট তুমি ৰিপ্লেস কৰিব নোৱাৰিবা বলটো আনিবা বাহিৰত থবা কালাৰ চাবাৰ বাহিৰত থবা মানে মিনিংটো হেতু what is the probability that both drawn balls are black দুইটা ব্ল্যাক বল হোৱাৰ probability কিমান মই এইখনৰ ৰাইট আনসাৰ উলিয়াই দিছো আপোনালোকে ক'ব হল সো তাৰমানে ব্ল্যাক বুলি মই বি বুলি লৈছো b1 ইন্টারসেকশন b2 ফৰ্মুলা কেনেকুৱা ফাৰ্স্ট টু ব্ল্যাক আনিলা তাৰছতে ফাৰ্স্ট টু ব্ল্যাক হোৱাৰ পিছত সেকেন্ড টু কি লাগিব ব্ল্যাকই লাগে উইথ ৰিপ্লেসমেন্ট অৰ উইদাউট ওকে আৰ্ন টু কিমান আছিল ব্ল্যাক বল 10 আছিল আৰু ৰেড হোৱাইট বল 5 okay what is the probability of getting a black ball 10 by 15 10টা আছে 15টাৰ ভিতৰত একচুয়ালি ফৰ্মুলা জানা নাই এটো 10c1 by 15c1 হৈছে তেনে 15টাৰ পৰা এটা আনিছো আৰু সেই জিটো আনিছে এটো ব্ল্যাক হ'ব লাগিব এখানে 10c1 নেক্সট ব্ল্যাক টু অনাৰ পিছত বাহিৰ থলা ন উইদাউট ৰিপ্লেসমেন্ট চলিছে ভিতৰত বলৰ সংখ্যা কমি গল কেটা থাকিব ভিতৰত 14টা আকৌ সেকেন্ডটো কি লাগে ব্ল্যাকে লাগে সো ব্ল্যাক কি ইনিশিয়ালি কেটা আছিল 10টা এটা লৈ গৈছে ন বাহিৰলে 9 সো আনসাৰ ইজ 9 by 14 সো মাল্টিপ্লাই কৰিলো কবা নকৰিলো ভেৰি সিম্পল আৰু কোনো নোৱাৰা কোনো কথা নাই ৰাইজে লগালগ চাই দিয়ক কোৱেশ্চন নম্বৰ 9 টো আপোনালোকে বুজি পাব ওয়ার্কআউট এক্সাম্পল নম্বৰ 9 একেলগে পঢ়ি দিয়ক তেতিয়া আপোনালোকৰ অকমান কনফিডেন্স টো বাঢ়িব 3 cards are drawn here চোৱা successively means one after the other এখনৰ পিছত এখন কৈ আনিব লাগিব আৰু এটা ওয়ার্ড আছে without replacement replace কৰিব নোৱাৰিবা from a pack of 52 well shuffled cards what is the probability the first two cards are king প্ৰথম দুখন কাৰ্ড কিং হ'ব লাগিব মই ইয়াত কন্ডিশনটো অলপ বেলেগ দিছিলো দুখন কাৰ্ড কিং আৰু থাৰ্ড কাৰ্ড ইজ এস কাৰ্ড ৰবা ৰাইট আনসাৰ ক'ব দেই ইয়াত সব মই চেঞ্জ কৰিছো দুখন কাৰ্ড কিং আৰু থাৰ্ডখন কি হ'ব লাগে এস কাৰ্ড সো তেনে এটো কিং হ'ব এটো কিং যোৱাৰ পিছত এটো কি হ'ব লাগিব এস কাৰ্ড হাউ মেনি এস কাৰ্ডস আৰ देयर এস মানে এ লিখাটো চাৰিখন এস কাৰ্ড আছে সো ৰাইট আমি এফাল পৰা কৰি যাওঁ উইথ ৰিপ্লেসমেন্ট নে উইদাউট কমি যাব 4 by 52 সেকেন্ড খন কোৱা এখন কাৰ্ড কমি গল 51 খন আছিল নেক্সট খন কি লাগে কিংয়ে লাগে কিং 4 খন আছিল এখন নিলা নহয় বাহিৰলে 3 by 51 ইনটু এবাৰ কোৱা 50 ঠিক আছে কি আনিব লাগে এস কাৰ্ড আমি এস কাৰ্ড টো বাহিৰলে নিয়া নাই নহয় সো এস কাৰ্ড আছিলে 4 সো আনসাৰ ইজ দিস ওয়ান তোমালোকে আনসাৰ সব পেজ টু লুটিয়ে এটো দেখিবা সো 4 into 3 into 4 52 51 50
ইনিচিয়েলি চাবলৈ গ'লে পঢ়োতে তোমালোকৰ বহুত টাইম লাগিব, কিন্তু তোমালোকে এতিয়া পটকে বুজি পাই যাবা বস্তুটো কি হৈছে। তেওঁলোকে ইমান এক্সপ্লেইন কৰি লিখিছে, ইমান দৰকাৰ নাই, মেইন কথাটো সেইটো চলি আছে। ডাইৰেক্ট এইটো লিখি দিবা। খালি তোমালোকে খালি ইয়াত মেনশ্যন কৰিবা কে আৰু এ কি হয়, বা তোমালোকে ই এফ জি এনেকে মেনশ্যন কৰি ল'বা, সুবিধা হ'ব তেতিয়া। ঠিক আছে, চ' ৰাইজক তেতিয়া আমি কুৱেশ্যনটালৈ যাওঁ। এইখিনি ইভেণ্টখিনি লিখিব লাগিব, ই এফ সেইভাগে মেনশ্যন কৰি পিনি ডাইৰেক্ট লিখি দিলে হৈ যাব, চেপাৰেটকে উলিয়াই থাকিব নালাগে। ৰাইজে কুৱেশ্যন নম্বৰ 13টো চিনি পাব আপোনালোকে চব, পেজ নম্বৰ 547 13। চিনি পাইছে নাই বাৰু? হাউ মেনি বলছ ইউ হেভ টু ড্ৰ? 2 balls উইথ ৰিপ্লেচমেণ্ট। এবাৰ মন কৰিব, কথাটো বেলেগ হ'ব। উইথ ৰিপ্লেচমেণ্টত চলিছে ফ্ৰম এ বক্স কণ্টেইনিং হাউ মেনি ব্লেক? 10 ব্লেক এণ্ড 8 ৰেড বলছ। ফাইণ্ড দ্য প্ৰবেবিলিটি ডেট both are red balls, তাৰমানে R ইণ্টাৰছেকশ্যন R। পাৰিবা কিজান? সেইটো মই R বুলি কৈছো, তোমালোকে ই এফ ল'বা, বেটাৰ হ'ব। আৰু নেক্সট কি কৈছে চোৱা, কেনেকে কৈছে? ফাৰ্ষ্ট বল ইজ ব্লেক এণ্ড ছেকেণ্ড ইজ হোৱাট? ৰেড। ৰাইজ থাৰ্ডটো চাওক, থাৰ্ডটো আপোনালোকে নাই কৰা, থাৰ্ডটো মই কৰিম। ভালকে পঢ়ি চাওক, গম পাব তেতিয়া। থাৰ্ডটো কি কৈছে চোৱা, কুৱেশ্যনটো পঢ়িবলৈ ট্ৰাই কৰা। ৰেণ্ডম সাকসেসিভলি, ৰেণ্ডমলি মানে তুমি নজনাকে আনিছা, এইটো ৰেণ্ডম এক্সপেৰিমেণ্টে হয় প্ৰবেবিলিটি। এটা চোৱা, দ্য আৰ্ন কণ্টেইনছ হাউ মেনি বলছ? 2 balls you have to draw, 10 red, 8 red আৰু 10 black। বুজিবলৈ ট্ৰাই কৰিবা। লাষ্ট অপশ্যনটো কি কৈছে চোৱা, অপশ্যন 3, কুৱেশ্যন নাম্বাৰ কিমান আছিল? 13। কুৱেশ্যন নাম্বাৰ 13 হয়। অপশ্যন 3টো কি কৈছে? ওৱান অফ দেম ইজ ব্লেক। শুনিবা দেই কথাটো কেনেকুৱা, ওৱান অফ দেম ইজ ব্লেক এণ্ড আদাৰ ইজ ৰেড। বস্তুটো বুজিবলৈ ট্ৰাই কৰা। ওৱান অফ দেম ইজ ব্লেক এণ্ড আদাৰ ইজ ৰেড। এটা ব্লেক হ'ব লাগে আৰু এটা ৰেড। কোনটো ৰেড আৰু কোনটো ব্লেক কৈছে নেকি? নাই কোৱা। মুঠতে তুমি দুটা বল আনিব লাগিব, মাষ্ট বি এটা ৰেড আৰু এটা ব্লেক। ৰবা চোৱা, ৰেড এণ্ড ব্লেক, ঠিকে আছে। ফাৰ্ষ্টত কোনটো আনিবা? মই ৰেড নানো, মই ব্লেক আনিম। অলপমান কনফিউজন এটা হৈছে নে? চ' কিছুমানে ক'লা ৰেড, কিছুমানে ক'লা ব্লেক। ছাৰ দুটা পচিবিলিটি আছে, আপুনি ৰেড আনি ব্লেক আনক আৰু ব্লেক আনি দুটা প্লাছ কৰি দিয়ক। বুজি পালানে? যিকোনো এটা আহিব লাগিব বুলি কৈছে। ফাৰ্ষ্টত কোৱা নাই ন, ফাৰ্ষ্টত আমুকটো আহিব লাগিব। চোৱা দেই, ফাৰ্ষ্টত মই ৰেড আনিলো, ৰেড আনিলা, দেন ব্লেক। ছাৰ নহ'বতো পাৰে, ফাৰ্ষ্টত ৰেড আনিব আপুনি পাৰ্টিকুলাৰলি কোৱা হোৱা নাছিল। চ' তেনে আপুনি কাম এটা কৰক ছাৰ, আপুনি এইটো পাৰিলেহেঁতেন ন, ফাৰ্ষ্ট ব্লেক আনি তাৰপিছত আপুনি ব্লেকৰ পিছত ৰেড আনক। দুটা পচিবিলিটি আছে, প্লাছ কৰি দিয়ক। এইটো পচিবিলিটি, এইটো পচিবিলিটি, টোটেল নাম্বাৰ probabilities। কেলে নহয় নেকি কথাটো? ওৱান অফ দেম ইজ ৰেড, আনাদাৰ ইজ ব্লেক। কোৱা নাই নহয় কোনটো ফাৰ্ষ্টত ব্লেক আহিব নে ৰেড আহিব। চ' ব্লেক আনি ৰেড আনিব পাৰা বা ৰেড আনি ব্লেক আনিব পাৰা। দুইটা probability উলিয়াই দিওঁ, পটকে কৈ দিয়া। ৰেডৰ probability কেনি গ'ল? এইটো 8/18 উইথ ৰিপ্লেচমেণ্ট আৰু উইদাউট? উইথ ৰিপ্লেচমেণ্টত চলিছে, তেনেহ'লে অবভিয়াছলি তলতো 18 থাকিব। এবাৰ কি আনিবা? ব্লেক। চ' 10 প্লাছ ব্লেক 10/18 ইনটু 8/18। লাকিলি মিলি গৈছে, কিন্তু সদায় নিমিলিব। বুজি পাইছা নে কথাটো? এনেকুৱা ধৰণৰ চিম্পলিফাই কৰি দিব পাৰে, এইবোৰ কেনচেল কৰি মেলি তোমালোকে আনচাৰ উলিয়াই দিবা, পাৰিবা নহয়? অ'কে, আৰু বহুত কুৱেশ্যন আছে, আমি বিচাৰি ল'ব পাৰিম তেনেকে। অ'কে।